প্ৰিয় দৰ্শক, ভোট গ্ৰহণৰ দিনা পুলিং ষ্টেচন এটা কেনেকৈ সজাব লাগে বলকচোন চাওঁ। ধৰি লোৱা হ'ল দুখন দৰ্জা থকা এটা ৰুম পুলিং ষ্টেচন হিচাপে ব্যৱহাৰ কৰিবলৈ আমাক দিয়া হ'ল। ছবিত দেখুওৱা ধৰণে দুখন দৰ্জাৰ ভিতৰত এখন দৰ্জাটো আমি এণ্ট্ৰি হিচাপে বাছি লৈ আনটো এক্সিট হিচাপে বাছি ল'লোঁ। এণ্ট্ৰি দৰ্জাৰ ওচৰতে ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং অফিচাৰে বহিব পৰা ব্যৱস্থা এনেকৈ কৰি ল'ব লাগে। ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং অফিচাৰে বহা ঠাইৰ পাছফালে এইখিনিতে পুলিং এজেণ্টসকলে বহা ঠিক কৰি দিব লাগে। এইখিনিতে টেবুল এখনৰ ওপৰত বেলটিং ইউনিট আৰু ভিভিপেট ৰখাৰ ব্যৱস্থা কৰিব লাগে। এইখিনিতে প্ৰিজাইডিং অফিচাৰে বহা ব্যৱস্থা কৰি ল'ব লাগে। ভোটাৰসকলে এইফালেদি এণ্ট্ৰি দৰ্জাইদি সোমাই ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰলৈ গৈ নিজৰ পৰিচয় পত্ৰ দেখুৱাই ভোটাৰ চিৰিয়েল নাম্বাৰটো ল'ব লাগে আৰু ছেকেণ্ড পুলিং অফিচাৰৰ ওচৰত গৈ নিজৰ পৰিচয় পত্ৰখন আৰু ভোটাৰ চিৰিয়েল নাম্বাৰটো দেখুৱাই ৰেজিষ্টাৰ ফৰ ভোটাৰখনত চহী বা টিপচহী মাৰি বাওঁহাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াহী লগাই লৈ ছেকেণ্ড পুলিং অফিচাৰে দিয়া ভোটাৰ শ্লিপখন লৈ থাৰ্ড পুলিং অফিচাৰৰ হাতত দি এইফালেদি আহি বেলটিং ইউনিটৰ ওচৰলৈ গৈ ভোটৰ বুটামত টিপি এইফালেদি আহি এক্সিট দৰ্জাইদি বাহিৰলৈ ওলাই যাব লাগে। মন কৰিব লাগে, যদিহে ৰুমত খিৰিকী থাকে তেতিয়াহ'লে খিৰিকীকেইখন বন্ধ কৰি লোৱাই ভাল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ।